কবিতাৰ শিৰোনাম দানৱৰ মহাযুঁজ। আই বুকুৰ মাজত থাকিও নিৰাপত্তাহীনতাত বুকু কঁপি উঠিছে। এটুকুৰা ভয়ে যে মোক খেদি ফুৰিছে সকলোতে। চকুৰ আগত ভাহি থকা প্ৰিয়ংকা মনীষাহঁতৰ নিথৰ নিথৰ শৰীৰবোৰে মোক টোপনি যাবলৈ দিয়া নাই। সেই শৰীৰবোৰে যে আমাৰ ভৱিষ্যত ইতিহাসৰ ইংগিত দিছে। সিহঁতৰ জীৱবোৰে অশেষ যান্ত্ৰণাৰে কঢ়িয়াই ফুৰিছে নাৰী হোৱাৰ অনুতপ্ততা। আজি অনুভৱ কৰিছোঁ নাৰী হোৱাটো মোৰ জন্মগত দুৰ্বলতা। আমি যে দানৱৰ থালিৰ মঙহৰ টুকুৰা, ভোকাতুৰ পিশাচৰ চিকাৰ। কলংকিত অধ্যায়েৰে জীৱনৰ পৃষ্ঠা বুলোৱাতকৈ নাৰীৰ বাবে মৃত্যু এতিয়া সৰ্বত্ৰে শ্ৰেষ্ঠ উপহাৰ। সুবাসেৰে আৱৰিত সুসজ্জিত নাৰীৰ হাতত এখন চোকা তৰোৱাল আজি উপযুক্ত অলংকাৰ। শ্মশানৰ বেদীত ন্যায়ৰ বাবে অপেক্ষা কৰাতকৈ ভোকাতুৰ দানৱৰ ডিঙি ৰেটি ৰক্ষা কৰা নিজৰ